লৌহ মানৱ বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ 7 ফুট ওখ এটা সুন্দৰ প্ৰতিমূৰ্তি উদ্বোধন কৰাৰ মোৰ আজি সৌভাগ্য হ'ল। স্বাধীনতাৰ প্ৰাকক্ষণত আৰু স্বাধীনতাৰ পিছত অসমক নিৰ্মাণ কৰিবলৈ যি দুগৰাকী ব্যক্তিয়ে নিজৰ সমগ্ৰ জীৱন উজাৰি দিছিল, তেনে দুগৰাকী ব্যক্তিৰ নামেই হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু লৌহ মানৱ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিৰ জীৱনৰ ওপৰত আমি যিমানেই বিশ্লেষণ কৰিম, সিমানেই আমি দেখা পাম এগৰাকী সঁচা অসমীয়া, সঁচা দেশপ্ৰেমিক, যিগৰাকীয়ে পমুৱা মুছলমানৰ আক্ৰমণৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ সমস্ত জীৱন উৎসৰ্গা কৰিছিল। বহুতো সমসাময়িক বুৰঞ্জীবিদে অনুভৱ কৰে যে বিষ্ণুৰাম মেধি যদি আৰু 10 বছৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলহেঁতেন, অসমে বিদেশী নাগৰিকৰ সমস্যাৰ সন্মুখীনেই হ'বলগীয়া নহ'লহেঁতেন। তেনে এগৰাকী মহান ব্যক্তিৰ জীৱনৰ বিষয়ে আলাপ আলোচনা হ'ব লাগে। আজি হাজোৰ ৰাইজে তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ কেইবাটাও পৰামৰ্শ দিছে। গুৱাহাটী ৰেলৱে ষ্টেচনক বিষ্ণুৰাম মেধিৰ নামত নামাকৰণ, ইয়াত হাজোত এটা প্ৰেক্ষাগৃহ, এই গোটেই পৰামৰ্শসমূহ মই অত্যন্ত নিষ্ঠা আৰু সততাৰে বিশ্লেষণ কৰি চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰিম। এই প্ৰতিশ্ৰুতি মই আজি হাজো ৰাইজৰ ওচৰত দিব বিচাৰোঁ। আমাৰ যিখন পলাশবাৰী শুৱালকুছিত আমাৰ ব্ৰিজ নিৰ্মাণ হৈ আছে, গোপীনাথ বৰদলৈৰ নামত বিমানবন্দৰ হৈছে, এই ব্ৰিজখন আমি বিষ্ণুৰাম মেধিৰ নামত উৎসৰ্গা কৰিম। বিষ্ণুৰাম মেধিয়ে এক ড্ৰেজিং 22,000 ভূমি তেওঁ সংৰক্ষণ কৰিছিল গোপালকসকলৰ বাবে, কিন্তু এতিয়া সন্দেহজনক নাগৰিকৰ আগ্ৰাসন হৈছে। চাওক, এইটো আমাৰ বাবে দুৰ্ভাগ্য। যোৱা 3টা বছৰত মই যিমান পাৰোঁ কৰিছোঁ আৰু কৰিব চেষ্টা কৰি গৈ থাকিম। এতিয়ালৈকে আমি চণ্ডীগড় যিমান ডাঙৰ মাটিকালিৰে, সিমান মাটিকালি আমি সন্দেহযুক্ত বিদেশীৰ পৰা মুক্ত কৰিছোঁ। হাজোৰ আশে পাশে হৈ থকা বেদখল ব্যৱস্থাটোৰ ওপৰতো মোৰ চকু আছে। আমি আইন আৰু সময় সুবিধা বুজি কামবিলাক কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম।